নাই পবিত্ৰতা এটা পদ্ধতি ধৰি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি যিহেতু একদম বন্ধ বুলি ওলাই আহিলোঁ আমাৰ লখিমপুৰতে থকা নৰ্থ ইষ্টৰ ছেকেণ্ড টু 3D প্লেনেটেৰিয়ামলৈ। যিহেতু এইটো 3D প্লেনেটেৰিয়াম হয়, ইয়াত বহুতো জানিবলগীয়া শিকিবলগীয়া বস্তু আছে। বিশেষকৈ ষ্টুডেণ্টবোৰৰ কাৰণে বেছি উপযোগী ভিডিঅ'টো। আৰু চাওক ব'লক, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু এইটোৱে হ'ল প্লেনেটেৰিয়ামৰ বাহিৰৰ দৃশ্য। বাহিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া কি ক'ম, বহুত ধুনীয়া। বাকী ব'লক ভিতৰত কি আছে সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। লগতে ময়ো চাওঁ, ভিডিঅ' যোগে আপোনালোকেও চাওক। বাকী সিমানেই আৰু প্লেনেটেৰিয়ামটোক আহক, আপোনালোকেও চাওক। চাবলগীয়া বস্তু বহুত আছে, শিকক। আপোনালোকৰ শিশুসকলক লৈ আহক। সিমানেই আৰু ব'লক আমি ভিতৰত যাওঁ, টিকেট কাটি লওঁ ব'লক। ইয়াত চব লিখাই আছে, টিকেটৰ মূল্য প্ৰতিজন ব্যক্তিৰ 50 টকা। লগতে সোমবাৰে বন্ধ থাকে, চব লিখাই আছে। আহক। আৰু টাইমিংবোৰ দিয়া আছে, ইংলিছ, হিন্দী, আছামিজ চব লিখা আছে। বাকী ভিতৰৰ পৰিৱেশ এইটো ভিতৰতো। বাকী ইয়াতে আহিলৈ এজন দাদাক লগ পালোঁ, দাদাৰ লগত কথা পাতি ভাল লাগিলে, তেখেতে বুজাই দিব। বাকী চাওক, তেখেতৰ লগত কথা পাতোঁ আৰু শিকাই কৈ দিব আৰু চব। সূৰ্যটো মাজত লৈ ব্ৰহ্মাণ্ড বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ গ্ৰহ নক্ষত্ৰ আছে সেইবোৰ চব এৰি গৈ থাকে। ইয়াৰ লেয়াৰবোৰৰ ওপৰত দিছে কিমানটা লেয়াৰ আছে, লগতে কোনটো লেয়াৰৰ তাপমাত্ৰা কিমান, টেম্পাৰেচাৰ কিমান সেইটো দিছে। একেবাৰে বাহিৰতটো এইটো লেয়াৰ, একেবাৰে তলৰটো হৈছে এইটো লেয়াৰ। কিন্তু মন কৰা, একেবাৰে বাহিৰত যিটো টেম্পাৰেচাৰ আছে তাৰপৰা গ্ৰেজুৱেলি ভিতৰলৈ টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে। কিন্তু একেবাৰে ভিতৰৰ লেয়াৰ, সেইটো লেয়াৰ আকৌ টেম্পাৰেচাৰটো কমি গুচি গ'ল। 6 মিলিয়ন কেলভিনৰ পৰা আহি পেলাই 2.5 মিলিয়ন কেলভিন হৈছে। ল'ৰা ছোৱালীবোৰক বুজাবৰ কাৰণে যে এটা সূৰ্যটোতো ধেৰ ভাগ কৰি থোৱা আছে ভিতৰি, আৰু তাহাঁতৰ টেম্পাৰেচাৰ লেয়াৰ এটা ভাবিছে। ওচৰত গৈটোতো জুখিব নোৱাৰে, এটা আইডিয়া বনাই। গ্ৰেভিটেশ্যনেল ৱেভ, মহাকৰ্ষণীয় নাও। ইয়াত আমি যদি এটা বল দিয়া থাকোঁ, এই বলটো যদি তুমি এইফালে ঘূৰাই দিয়া, প্ৰথমতে ঘূৰিছে ঠিকেই, চাৰ্কুলত ঘূৰিলে, কিন্তু এতিয়া চাৰ্কুল হৈ থকা নাই, পবিত্ৰতা এটা পদ্ধতি ঘূৰি আছে। এইধৰণে ঘূৰি সি ওচৰলৈ যাব। আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো গ্ৰহ এটাই আনটোক আকৰ্ষণ কৰি থাকে। এতিয়া গ্ৰহবোৰে পৃথিৱীটোক আকৰ্ষণ কৰিলে যেনেকৈ আমি এজনে আনজনক মাতিলে চিনাকি গুচি আহোঁ, তেনেকৈ গ্ৰহবোৰে ইজনে সিজনৰ ওচৰলৈ গুচি আহিব নোৱাৰে আকৰ্ষণ। তাহাঁতি নিজৰ কক্ষপথটোত ঘূৰি লাহে ওচৰত আছে। সেইধৰণে আমাৰ চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণৰ কথা কৈছে। এয়া ছিজনটোত কোন সময়ত কোন ঠাইত কি ধৰণৰ ঠাণ্ডা হ'লে, কোন ঠাইত গৰম হয়, সেয়া কৈ আছে। আৰু সাগৰৰ ঢৌ কিয় উঠে এইটো কৈছে। সাগৰৰ ঢৌটোৰ কথা ক'ব গ'লে আমি এটা বস্তু চাব পাৰোঁ। এইটো আমাৰ পৃথিৱীৰ চাৰিওফালে এইধৰণে ঘূৰি আছে। যিফালে পৃথিৱীৰ যি ছাইডত আমাৰ মুনটো আছে, সেইফালে মুনেও নিজৰ এটা গ্ৰেভিটেশ্যন থাকে, আকৰ্ষণ থাকে। আমাৰ পৃথিৱীৰো এটা নিজৰ মধ্যাকৰ্ষণ শক্তি আছে। পৃথিৱীৰ যিটো মধ্যাকৰ্ষণ শক্তি মুনতকৈ অলপ বেছি, বহুত বেছি, যাৰ বাবে আমাৰ এতিয়া আমি জানো যে পৃথিৱীখনৰ বেছিভাগ অংশ সাগৰ বা পানীৰ অঞ্চল। সাগৰৰ যিখিনি ঠাই আছে, সেই ঠাইত থকা ঢৌখিনি মুনেও টানে, যাৰ বাবে আমাৰ মুনৰ পিনে যিটো আকৰ্ষণ হয়, যাৰ কাৰণে আমাৰ সাগৰত জোৱাৰ উঠে, পানীখিনি ওপৰলৈ উঠি যায়। এইটো হৈছে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ। যেতিয়া চন্দ্ৰটো লুকাই থাকিব, তেতিয়া চন্দ্ৰগ্ৰহণ পূৰা ঢাকি থাকিব। আৰু যেতিয়া পৃথিৱীখনক চন্দ্ৰই ঢাকি থাকিব, তেতিয়া তাক হ'ব সূৰ্যগ্ৰহণ। এতিয়া সূৰ্যগ্ৰহণ যেতিয়া হয়, ল'ৰা ছোৱালীবোৰক আমি দেখুৱাওঁ যে আমেৰিকাত সূৰ্যগ্ৰহণ সম্পূৰ্ণৰূপে হৈছে, ভাৰতত কিন্তু আংশিক প্ৰভাৱো পৰা নাই। তেনেকুৱা হয়। কি হয়, এই যিটো শ্বেড' এৰিয়াটো আছে, সেই এৰিয়াটোতহে গ্ৰহণটো পৰে। কিন্তু গোটেই চন্দ্ৰটোৱে গোটেই পৃথিৱীখন সম্পূৰ্ণ ঢাকিব নোৱাৰে কাৰণে কিছুমান ঠাইত
গ্ৰহণৰ প্ৰভাৱটো নপৰে চাব গ'লে আমি নিজৰ ৱেইটটো ইয়াত চাব পাৰোঁ চাপ'জ এতিয়া মই নিজৰে দেখুৱাব লাগিব তুমি উঠিলেও তুমি এটা কথা চাই যোৱা তাত তুমি আগফালে যে অলপ সময়ৰ ভিতৰতে তোমাৰ ৱেইটটো আহিলে 45 কেজি ইয়াত তোমাৰ ৱেইট আহিলে তোমাৰ 45 কেজি কিন্তু প্ৰেজেণ্ট টাইমত তুমি গৈ পেলাই জুপিটাৰ বা তুমি আন কোনো গ্ৰহত তুমি যাব নোৱাৰা আন কোনো যাব নোৱাৰা কিন্তু তুমি তাত গ'লে তোমাৰ ৱেইটটো কিমান হ'ব পাৰে সেইটো তুমি ইয়াতে গম পাবা তুমি লেফ্ট চাইডে একেবাৰে আগত মাৰ্কিউৰি লিখা আছে তলত কৰি অলপ সময় ধৰি থাকা তুমি প্ৰেছ কৰি দিয়া সেই তোমাৰ ৱেইটটো তাত গ'লে হৈ যাব 17 কেজি কম হৈ যাব তাৰমানে তুমি আকৌ নেক্সট তুমি চোৱা জুপিটাৰ চোৱা সেইটোতো চবতকৈ ডাঙৰ গ্ৰহ তাত তোমাৰ ৱেইট হৈ গ'ল 113 কেজি আমাৰ সৰু গ্ৰহ চোৱা মংগল গ্ৰহটো তুমি যিমান পাইছিলা একেধৰণে পাবা কমি যায় ধৰিব পাৰিছা কথাটো ইয়াৰ এইটো ডিপেণ্ড কৰে আমাৰ কোনটো গ্ৰহ ডাঙৰ গ্ৰহটোৰ ৱেইটটো বেছি পাবা সৰু গ্ৰহত তোমাৰ ৱেইটটো কম পাবা কাৰণ ডাঙৰ গ্ৰহৰ মধ্যাকৰ্ষণ শক্তিটো বেছি কাৰণে তাত ৱেইট বেছি পাইছা সৰু গ্ৰহৰ মধ্যাকৰ্ষণ শক্তিটো কম যাৰ বাবে তুমি তাত ৱেইটটো কম পাইছা এটা দেখুৱাইছে আৰু এইটো আমাক দেখুৱাইছে এখন কেতিয়াও এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে খেলি থাকিব পৰাকৈ এখন গাড়ী গতিকে এই ৰৈ দিয়া তুমি চোৱা পৃথিৱীৰ পৰা মুনৰ ডিষ্টেঞ্চটো তুমি পালা মুনৰ ডিষ্টেঞ্চটো তোমাক দিয়া আছে ইয়াত ভিডিঅ' গেমটোৱে এতিয়া মাৰ্চ মংগল গ্ৰহ তাতকৈ বহুত বেছি দূৰত আছে সেইকাৰণে তাক আৰু কিলোমিটাৰ্ছত দিয়া নাই তাক দিয়া হৈছে লাইট ইয়াৰ্ছ প্লুটো ডিষ্টেঞ্চ ইয়াত আহি গ'ল 0.63 লাইট ইয়াৰ্ছ বহুত আগলৈ মানে দূৰলৈ গৈছেতো 3টা টেলিস্কোপ আছে বুলি দাদাই জনালে আৰু এটা এইটো আৰু দেখাইছো বাহিৰত দেখাম বুলি কৈ আছে ক'লে দাদা 3D গ্লাছ বুলি কয় এইটো যেতিয়া আমি শ্ব' চাম তেতিয়া পিন্ধি ল'ব লাগিব ন এইটো এটা চায়েন্সৰ মডেল কিছুমান ইয়াতে আছে চাব পাৰে বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে পুৰা মানে বহুত এখন ভাল জেগা বাৰু এইটো হয় এইটো ঘূৰাই দিলে বগা হ'ব সেই 7টা ৰং যদি ঘূৰাই দিয়া যায় সেই বগা প্ৰত্যেকটো মডেলৰ ওপৰত তোমাৰ ডেফিনেশ্যন বুলি লিখি থৈ দিয়া থাকে চাব পাৰিব এটা ভাৱ দিয়া ইয়াতে আহি একদম ভাৱটো প্ৰকাশ হৈ গৈছে মই চায়েন্সৰ জেগাতে আহিছোঁ আৰু এইটো এটা টেলিস্কোপ ল'ৰা-ছোৱালীবোৰৰ মনত যদি আৰু ভাল আহে সেইকাৰণে আমাৰ ইণ্ডিয়ান চাইণ্টিষ্টবোৰৰ হয় মানে তোমাৰ লগাই দিয়া আছে তেওঁলোকৰ জীৱনপঞ্জীটো বাকী যিমানটো পাৰোঁ ভিতৰৰ মানে বস্তু চাবলগীয়া যিখিনি বস্তু আৰু সেইখিনি মই দেখালোঁ দাদাই কৈ দিলে অলৰেডি বুজাই বহাই দিলে কোনটো কেনেকৈ কি কৰে আৰু দাদাই ক'লে ওপৰৰ পৰা দেখাব পাৰিবা এইটো ভিউ বাকী ব'লক ইফালে নদী এখন আছে বুলি কৈছে মই সেইখন চাবলৈহে একচুৱেলি ওপৰলৈ আহিলোঁ ব'লক চাই লওঁ সেইখন একদম অকণমানিকৈ নদী অকণ আহি গৈছে ইফালেদি একদম হাবি মাজে মাজে এইটো ওপৰৰ পৰা বাকী আহিব সকলোৱে ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিম আৰু কিমান পাৰোঁ মানে অকণমান সময়ৰ অভাৱ হৈছে ন মানে যিহেতু সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ তাতো মানে সময় দিব লাগে ইয়াতো সময় দিব লাগে দুয়োটাই মিলাই চেষ্টা কৰিম আগবঢ়াই নিবলৈ দুয়োটাকে আপোনালোক সকলোৱে মানে ছাপৰ্ট কৰিব আৰু ছাপৰ্ট নকৰাকৈ মই আগবাঢ়ি যাব নোৱাৰিম সকলোৱে মৰম দিব যাতে মই আৰু আগবাঢ়ি যাওঁ তাকে আৰু এইটো মাটিকেট লৈ ল'লোঁ এতিয়া আমি শ্ব' চামগৈ এতিয়া বাজিলে আঢ়ৈটা বাজিলে এতিয়া আমি শ্ব' চাবলৈ গৈ আছোঁ তৰাঘৰলৈ সকলোকে স্বাগতম।
লাহে লাহে এন্ধাৰ হৈ আছে হাজাৰ হাজাৰ তৰা আকাশত ওলাইছে তিৰবিৰাই আছে বাকী শ্ব' ইমানেই আছিলে বাকী মই চাই বহুত বেছি ভাল পালোঁ মানে ইমান ভাল লাগিলে মই একদম গ্ৰহৰ ভিতৰত সোমাই থকা নিচিনা লাগিলে ব'লক যাওঁ আৰু বাহিৰত हाय बच्चा कैसा लगा अच्छा लगा आपको आसामीज नहीं मालूम नहीं हिंदी मालूम है यहाँ आके कैसा लगा अच्छा लगा इधर ऐसा प्रेस कर दीजिए फिर ये घूमेगा पूरा ऐसे ये लिखा ये ऐसे घूमेगा बहुत धन्यवाद अपनी মানে বহলাই ব্যাখ্যা কৰি দিলে আৰু প্ৰত্যেকটো বস্তুৱে কেনেকৈ কি কৰে কি নকৰে ধন্যবাদ আপোনাক আমি আহি পেলাই আমাৰ প্লেনেটৰিয়াম আমাৰ মানে কি আমাৰ ৰাইজৰ প্লেনেটৰিয়াম আৰু ৰাইজক আগবঢ়াবলৈ চেষ্টা কৰিছা সেইকাৰণে আমিও আনন্দিত পাইছোঁ ইয়াৰ মানুহবোৰ আহক চাবলৈ আমাৰ ইয়াত চাবলগীয়া আছে জ্ঞানৰ অন্বেষণ গোটেই ইয়াত ধুনীয়া ভাল পাব আপোনালোকো আহক তোমালোক চেনেলটোৰ আপোনালোকে যদি আহে লখিমপুৰ টাউনৰ পৰা আহি থাকিলে নকাৰী হাইস্কুলৰ কাষেদি আহিব লাগিব চুতীয়াকাৰী ৰাস্তাতে কোৰ্টৰ ওচৰৰ পৰা আমাৰ DC অফিচৰ ওচৰৰ পৰা ইয়ালৈ আমাৰ 3.5 কিলোমিটাৰ হয় আপুনি নকাৰী হাইস্কুলৰ কাষেদি যদি আহে আহি 1.5 কিলোমিটাৰমান আহিলে ওচৰত সুধিলেই হ'ল যে বাকী ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব